অসম ডাউনটাউন বিশ্ববিদ্যালয় প্ৰাংগণত আজিৰ পৰা আৰম্ভ হৈছে ৮ম আয়োধনা আন্তঃৰাষ্ট্ৰীয় দবা প্ৰতিযোগিতা। দবা খেলুৱৈ অভিভাৱক ফৰামৰ উদ্যোগত ফাইট ৰেটিং দবা প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হৈছে। ৫দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাখনৰ অসমকে ধৰি তামিলনাডু, ৰাজস্থান, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, মণিপুৰকে ধৰি ১৯খন ৰাজ্যৰ মুঠ ৪২৩গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। কেইবাটাও শিতানত অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাখনৰ বিজয়ী প্ৰতিযোগীসকলক নগদ ধনেৰে পুৰস্কৃত কৰা হয়। চেছ টুৰ্ণামেণ্ট, ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্ট এখন আমি ২০১৭ চনত আৰম্ভ কৰিছিলোঁ। সেই মাজত ক'ভিডৰ কাৰণে আমাৰ ২ বছৰ হোৱা নাছিল আৰু একাডেমি হৈ আছে। প্ৰথম আমি জুবলি হল মাটিত পাতিছিলোঁ, তাৰপিছত গুৱাহাটী নেহৰু ষ্টেডিয়ামত পাতিছিলোঁ। তাৰপিছৰ পৰা একাডেমি ডাউনটাউনৰ আমন্ত্ৰণত আমি ডাউনটাউন ইউনিভাৰ্চিটি ইয়াতে পাতি আছোঁ। এতিয়া আমাৰ ৪২৪জন প্ৰতিযোগী আহিছে। আমি টুৰ্ণামেণ্টখনৰ এটাই ল'ৰা ছোৱালীক বা প্লেয়াৰবিলাক দেখুৱাব বিচাৰিছোঁ যে তেওঁলোকে নিয়মানুৱৰ্তিতা শিকিব লাগে। গতিকে আমি যোৱা পৰহি এণ্ট্ৰি বন্ধ কৰি দিছিলোঁ আৰু তাৰপাছত আমাৰ অসমৰে বহুত খেলুৱৈ খেলিব নোৱাৰিলে। সেইটো আমাৰো বেয়া লাগিছে, কিন্তু আমাৰ এটা ঠাইৰ কথা আছে যে ইমান আমি দিব পাৰিম প্লেয়াৰ, আৰু সেইমতেহে আমি দিছোঁ। গতিকে ৪২৪জন আমি তাত বন্ধ কৰি দিলোঁ। গতিকে আমি প্লেয়াৰখিনিকো অনুৰোধ জনাওঁ, চবেই যেন আমাৰ যেতিয়া আমাৰ গ্ৰুপটো খোলা যায় তেতিয়া আমি এটা দিওঁ বা পেপাৰটো দিওঁ যে আপোনালোকে কিছু সোনকালে এণ্ট্ৰিটো দিব লাগে। আৰু ইয়াতে আমাৰ আহিছে ১৯খন ষ্টেট আহিছে, ১৯খন ৰাজ্যৰ পৰা আহিছে। মই কৈ দিব বিচাৰিছোঁ তামিলনাডু, ৰাজস্থান, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, ৱেষ্ট বেংগল, মণিপুৰ, আসাম আছে আমাৰ, বিহাৰ, দিল্লী, হাৰিয়ানা, অৰুণাচল প্ৰদেশ, তাৰপিছত ঝাৰখণ্ড আছে, ত্ৰিপুৰা আছে, কৰ্ণাটকা আছে, তেলেংগানা আছে, উত্তৰ প্ৰদেশ আছে, উৰিষ্যা আছে, মেঘালয় আছে। গতিকে ১৯খন ষ্টেটৰ পৰা আহি পাৰ্টিচিপেট কৰিছে আৰু চবেই আমাক আগৰ পৰাই কৈ আছে যে বৰ ভাল টুৰ্ণামেণ্ট হয়। গাৰ্জেণ্টৰ কাৰণেও আমাৰ এটা ভাল ফেচিলিটি আছে, ধুনীয়া AC হল আছে আৰু ছাইডত যিহেতু ব্ৰহ্মপুত্ৰ নদী বৈ আছে, গতিকে ব্ৰহ্মপুত্ৰৰ ভিউ দেখা পায় ওপৰৰ পৰা। গতিকে আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ প্লেয়াৰ আৰু গাৰ্জেনখিনিক এটা ছেটিছফেকশ্যন দিয়াৰ বাবে।